হয়, নিশ্চিতভাৱে ক'বলৈ গ'লে যি সময়ত দেখিবলৈ পোৱা গৈছে কিছুমান দুষ্ট চক্ৰই বন ধ্বংস অভিযানত নামিছে, সেই সময়ত দেখিবলৈ পোৱা গৈছে এটা ব্যতিক্ৰমী দৃশ্য। আমি বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰ সমষ্টিৰ অন্তৰ্গত দুমুনিচকীত, আৰু এই দুমুনিচকীত মোৰ সহযোগে দেখুৱাব কেইজনমান যুৱ প্ৰজন্মই এইদৰে তেওঁলোকে নিজৰ প্ৰচেষ্টাত গছপুলি ৰোপণৰ কাৰ্যসূচী হাতত লৈছে। প্ৰতিদিনে তেওঁলোকে ঠায়ে ঠায়ে এইদৰে গছপুলি ৰোপণ কৰিছে। আমি তেওঁলোকৰ লগতো আমি পোনে পোনে কথা পাতিবৰ কাৰণে আমি চেষ্টা কৰিম। তোমালোকে এই কাৰ্যসূচীটো কেতিয়াৰ পৰা কৰি আছে আৰু কিহৰ কাৰণে কৰিছে? হয়, আমি এই কাৰ্যসূচীটো বহুত দিনে হ'ল কৰিবৰ কাৰণে, আৰু দেখিছে বহুত দিন ধৰি আজিকালি সকলোৱে গছ বননি ধ্বংস কৰি আছে। আমি ভাবিছোঁ যে গছ বননি ধ্বংস কৰাটো এটা অপৰাধ, সেয়েহে আমি কেইজনমান যুৱক লগ লাগি আমি নতুন পদক্ষেপ এটা হাতত লৈছোঁ যাতে আমি পৃথিৱীখন আকৌ নতুন ৰূপত গঢ়ি উঠাওঁ। সেয়ে আমি ভাবি এই কাৰ্যসূচীটো হাতত লৈছোঁ। ক'ত ক'ত এতিয়া বৰ্তমানলৈকে গছপুলি ৰোপণ কাৰ্যসূচী কৰিছে? আমি বৰ্তমানলৈকে এফালে লাউজনত ৰুলোঁ, আৰু এফালে বহুত জেগাত বহুত ঠাই ৰুলোঁ, এনেকুৱা ৰুই আছোঁ আৰু বহুত ঠাইত ৰুইছোঁ। আৰু এগৰাকী এই কাৰ্যসূচীৰ অংশগ্ৰহণ কৰা ছাত্ৰ আছে, আমি তেওঁৰ পৰাও জানিব বিচাৰিছোঁ তোমালোকে যি পদক্ষেপ হাতত লৈছে এই পদক্ষেপটো খুব প্ৰশংসনীয় পদক্ষেপ, আৰু এই পদক্ষেপটো কি হিচাপে ভাবিছা তোমালোকে? যিহেতু আজিকালি প্ৰকৃতিক বহুত অনিষ্ট কৰি আহিছে আৰু গছ গছনিও কমি আহিছে, সেইটো কাৰণত আমি যিবিলাক জেগাত গছ নাই সেইবিলাক জেগাত আমি গছবিলাক ৰুই আহি আছোঁ। এতিয়ালৈকে আমি বহুত জেগাত ৰুলোঁ, লেঙা চাইডত ৰুলোঁ, বেলেগ কুৰুৱা ৰুলোঁ, ইফালে আকৌ আমি চকমুখত ৰুলোঁ, তেনেকৈ আমি ৰুই আহি আছোঁ। আৰু নৱপ্ৰজন্মক কি জনাব? তোমালোকে যেনেকুৱা প্ৰশংসনীয় পদক্ষেপ কৰিছা, আৰু এই হিচাপত তোমালোকে নৱপ্ৰজন্মক কি জনাব? আমি এইটো দ্বাৰা এটাই বুজাব বিচাৰিছোঁ যে গছ কাটিলেও যাতে এডাল কাটিলে দুডাল তিনিডাল এনেকৈ ৰোপণ কৰে, সেয়ে বিচাৰিছোঁ। আৰু কি ক'বা? আৰু কি আৰু এতিয়া বৰ্তমান গছ কাটিলে আমি যদি এডাল কাটো, হয় দুডাল তিনিডাল এনেকৈ ৰুলেই হ'ল, তেতিয়াহ'লে ধ্বংসও নহয় আৰু এফালে ভালো হ'ব। আৰু বহুতে দেখিবলৈ পোৱা গৈছে এতিয়া যুৱ প্ৰজন্ম মদ ড্ৰাগছ আদিৰ আসক্ত হৈ বিভিন্ন জেগাত অবৈধ কামত লিপ্ত হৈছে, কিন্তু তোমালোকে যিটো প্ৰশংসনীয় কাম হাতত লৈছে এইটো খুব সুন্দৰ, কি ক'বা? আমি প্ৰথমতে আমিও এনেকুৱাকৈ ঘূৰি ফুৰিছিলোঁ, লাষ্টত বহুতে ক'লে যে এনেকুৱা কাম কৰক, বা আমিও বহুতকেইটা ল'ৰাই ভাবিলোঁ আৰু আমি সেনেকুৱাকৈ এইটো কাম হাতত লৈছোঁ। হয়, নিশ্চিতভাৱে দেখিবলৈ পোৱা গৈছে যে এনেদৰে চিপাঝাৰ সমষ্টিৰ বিভিন্ন ঠাইত এইসকল ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ নিজৰ একক প্ৰচেষ্টাৰে এইদৰে গছপুলি ৰোপণ কাৰ্যসূচী তেওঁলোকে হাতত লৈছে। ৰ'ব, আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে, আপুনি জানেনে? এই নাবালিকাগৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ, আপুনি জানেনে? অপৰাধ কেনেকৈ? মোৰ ছোৱালী, মোৰ কথা। তুমি যিয়েই নোকোৱা ভূঞা, 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ। বিয়া দিয়াজন যিমান দায়ী, বিয়া পতাজনো সমানে দায়ী। এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স, খেলা ধূলা কৰাৰ বয়স, তাইক খেলিবলৈ দিয়ক, পঢ়িবলৈ দিয়ক, আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব। এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে? মোৰ ভুল হৈ গ'ল মাজনী, মোক ক্ষমা কৰিবা। শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ। আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।